আজি আমি আমাৰ এই ভিডিঅ'টোত এছেছমেণ্ট ফৰ লাৰ্ণিং বা শিকনৰ বাবে মান নিৰূপণ বুলিলে কি বুজো, এয়া কি হয় বা টিচিং লাৰ্ণিং প্ৰচেছ এটাত ইয়াৰ প্ৰয়োজনীয়তা কি, আমি সেই বিষয়ে আলোচনা কৰিম। শিকনৰ বাবে মান নিৰূপণ বা এছেছমেণ্ট ফৰ লাৰ্ণিঙক আমি ফৰ্মেটিভ এছেছমেণ্ট বা গঠনাত্মক মান নিৰূপণ বুলিও ক'ব পাৰোঁ। কাৰণ এছেছমেণ্ট ফৰ লাৰ্ণিং বা শিকনৰ বাবে কৰা মান নিৰূপণৰ যি মূল উদ্দেশ্য আছে, সেয়া আৰু গঠনাত্মক মান নিৰূপণৰ উদ্দেশ্য একেই হয়। এতিয়া অহা বিষয়টো আৰম্ভ কৰোঁ। আমি সকলোৱে জানো যে শিকন বা লাৰ্ণিং হৈছে এটা কেতিয়াও শেষ নোহোৱা প্ৰক্ৰিয়া। আমি ক'ব পাৰোঁ যে লাৰ্ণিং ইজ এ নেভাৰ এণ্ডিং এণ্ড এ কণ্টিনিউৱাছ প্ৰচেছ। শিকনৰ দ্বাৰা শিশুৰ আচৰণৰ পৰিৱৰ্তন কৰিবলৈ বিচৰা হয়। এতিয়া এজন শিক্ষকে শিশুৰ আচৰণৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান উদ্দেশ্য প্ৰস্তুত কৰে, শিক্ষাদানৰ বাবে উপযুক্ত পদ্ধতি কৌশল নিৰ্বাচন কৰে আৰু ছাত্ৰ ছাত্ৰীৰ উপযোগী হোৱাকৈ টিচিং লাৰ্ণিং মেটেৰিয়েল প্ৰস্তুত কৰে আৰু সেইবোৰ উপযুক্তভাৱে ব্যৱহাৰ কৰি টিচিং লাৰ্ণিং প্ৰক্ৰিয়াটো যিমান পাৰি সহজ কৰিবলৈ চেষ্টা কৰে। এতিয়া চাবলৈ গ'লে শিকনৰ লগত জড়িত এই সকলোবোৰ দিশ কিমান ফলপ্ৰসূ হৈছে বা উপযোগী হৈছে সেয়া নিৰ্ধাৰণ কৰাত মান নিৰূপণে বিশেষ ভূমিকা পালন কৰে। এতিয়া কথা হ'ল ফৰ্মেটিভ এছেছমেণ্ট মানে কি? ফৰ্মেটিভ এছেছমেণ্ট বা গঠনাত্মক মান নিৰূপণ হৈছে টিচিং লাৰ্ণিং প্ৰক্ৰিয়া এটাৰ অতি গুৰুত্বপূৰ্ণ অংশ। ফৰ্মেটিভ এছেছমেণ্টৰ মূল উদ্দেশ্য হৈছে তথ্য সংগ্ৰহ কৰা, যাৰ যোগেদি শিশুসকলে শিক্ষণ প্ৰক্ৰিয়া এটা চলি থাকোঁতে তেওঁলোকে কিমানখিনি শিকিব পাৰিছে, শিক্ষকে প্ৰয়োগ কৰা পদ্ধতিবোৰে বা কৌশলবোৰে শিশুসকলক শিকাত সহায় কৰিছেনে নাই, শিশুসকলে কিমান বুজিব পাৰিছে বা তেওঁলোকে ক'ত কেনেকৈ অসুবিধা পাইছে সেয়া চিনাক্ত কৰা হয়। ফৰ্মেটিভ এছেছমেণ্টৰ যোগেদি শিক্ষক আৰু শিক্ষাৰ্থী দুয়োৰে গুণগত মান উন্নত কৰিবলৈ চেষ্টা কৰা হয়। গঠনাত্মক মান নিৰূপণৰ জৰিয়তে টিচিং লাৰ্ণিং প্ৰক্ৰিয়াত নিৰ্দেশনা দি থকাৰ সময়ত মানে শিক্ষকে পাঠদান কৰি থকাৰ মাজতে শিক্ষাৰ্থীৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হয়। শিক্ষাগ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ সময়তে এই মূল্যায়ন কৰা হয় আৰু শিক্ষাৰ্থীৰ পৰা যি সঁহাৰি আহে বা ফিডবেক আহে সেইবোৰৰ ওপৰত ভিত্তি কৰি তাৎক্ষণিকভাৱে শিকনৰ যিবোৰ জটিলতা আছে সেইবোৰ আঁতৰ কৰিবলৈ তাৰ বাবে উপযুক্ত ব্যৱস্থা হাতত লোৱা হয়। এই ফিডবেক, প্ৰতিপুষ্টি বা সঁহাৰিৰ ওপৰত ভিত্তি কৰিয়েই শিক্ষকে শ্ৰেণীকোঠাত শিক্ষাৰ্থীক যিবোৰ নিৰ্দেশনা দিয়ে তাৰ উপযোগিতা বা ফলপ্ৰসূতা নিৰ্ধাৰণ কৰা হয় আৰু প্ৰয়োজন অনুসৰি সেই নিৰ্দেশনাবোৰ সংশোধন কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হয়। গতিকে এতিয়া আমি দেখিলোঁ যে ফৰ্মেটিভ এছেছমেণ্ট হৈছে এটা প্ৰক্ৰিয়া য'ত শিক্ষকে শ্ৰেণীকোঠাত নিৰ্দেশনাবোৰ দি থকাৰ সময়তে তেওঁ দিয়া নিৰ্দেশনাবোৰ বা তেওঁ শিকোৱা কথাখিনিয়ে শিক্ষাৰ্থীৰ বাবে কিমান উপযোগী হৈছে বা সেইখিনিয়ে শিক্ষাৰ্থীৰ শিকনত সহায় কৰিছেনে নাই সেয়া নিৰ্ধাৰণ কৰে আৰু প্ৰয়োজন অনুসৰি শিক্ষাৰ্থীৰ শিকাত সহায় হ'বৰ বাবে তাৰ পৰৱৰ্তী প্ৰয়োজনীয় পদক্ষেপো গ্ৰহণ কৰা হয়। গঠনাত্মক মান নিৰূপণৰ যোগেদি সংগ্ৰহ কৰা তথ্যই শিক্ষণ প্ৰক্ৰিয়াটোক সঠিক দিশত আগুৱাই নিয়াত বিশেষভাৱে সহায় কৰে। গঠনাত্মক মান নিৰূপণে শিক্ষাৰ্থীৰ শিকন ক্ষেত্ৰত লাভ কৰা সফলতাক নিৰ্দেশ কৰে। গতিকে সেয়ে আমি ক'ব পাৰোঁ যে গঠনাত্মক মান নিৰূপণক আমি শিকনৰ বাবে মান নিৰূপণ বুলিও ক'ব পাৰোঁ। এতিয়া চাওঁ নেক্সট ইয়াৰ প্ৰয়োজনীয়তাবিলাক কি কি। এই মান নিৰূপণৰ দ্বাৰা শিক্ষাৰ্থীৰ প্ৰকৃতি, শিকনত তেওঁলোকৰ সবলতা, তেওঁলোকৰ দুৰ্বলতা, তেওঁলোকৰ আগ্ৰহ বা তেওঁলোকে কিমান কি শিকিছে তাৰ বিষয়ে জানিব পাৰি। ছেকেণ্ডটো হৈছে যে শিকন প্ৰক্ৰিয়াত শিক্ষক বা শিক্ষাৰ্থীৰ পাৰস্পৰিক ফিডবেক বা প্ৰতিপুষ্টিৰ ওপৰত ভিত্তি কৰি শিকন সম্পৰ্কীয় নিৰ্দেশনাবোৰ কিমান ফলপ্ৰসূ হৈছে তাক বিচাৰ কৰি চাব পৰা যায় আৰু প্ৰয়োজন অনুসৰি উপযুক্ত শিকন হ'বৰ বাবে পদক্ষেপো গ্ৰহণ কৰিব পৰা যায়। ইয়াৰ পাছৰটো হ'ল যে ইয়াৰ সহায়ত শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰি তেওঁলোকক শিকনৰ প্ৰতি অভিৰুচিত কৰিব পৰা যায়। নেক্সটটো হৈছে ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজত থকা ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ বা ব্যক্তিগত পাৰ্থক্যসমূহ চিনাক্ত কৰাত সহায় হয় আৰু সেই অনুসাৰে শিক্ষাৰ্থীৰ শিকনৰ বাবে প্ৰয়োজনীয় কাৰ্যপন্থাও হাতত ল'ব পৰা যায়। ইয়াৰ পাছৰটো হৈছে যে এই মান নিৰূপণে শিক্ষকে কেনেধৰণৰ শিক্ষাদান পদ্ধতি ব্যৱহাৰ কৰিব বা কেনেধৰণৰ প্ৰতিকাৰমূলক কাৰ্যপন্থা হাতত ল'ব তাৰ বিষয়েও সিদ্ধান্ত লোৱাত সহায় কৰে। গতিকে এইখিনিয়ে আছিলে আমাৰ এছেছমেণ্ট ফৰ লাৰ্ণিং। গতিকে আমি গম পালোঁ যে এছেছমেণ্ট ফৰ লাৰ্ণিং আচলতে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ শিকনত সহায় হ'বৰ কাৰণে ব্যৱহাৰ কৰা হয়, যাৰ যোগেদি এই প্ৰক্ৰিয়াত তথ্য কিছুমান সংগ্ৰহ কৰা হ'ব আৰু সেই তথ্যবিলাক সংগ্ৰহ কৰাৰ পাছত তথ্যৰ পৰা আমি যিখিনি ফিডবেক পাম বা যিখিনি ৰিজাল্ট পাম সেই ৰিজাল্টবিলাক ছাত্ৰ ছাত্ৰীসকলৰ শিকনত সহায় হ'বলৈ বা তেওঁলোকৰ শিকন ভালদৰে হ'বৰ কাৰণে প্ৰয়োগ কৰা হ'ব। গতিকে আজি আমাৰ এই ভিডিঅ'টোৰ ইমানখিনিয়ে আছিলে। আশা কৰোঁ ইয়াৰ পৰা আপোনালোক অলপ হ'লেও উপকৃত হ'ব। থেংক ইউ।